2022 বলেৰো মেক্স পিকআপ এইখন গাড়ী আপোনালোকে চাব পাৰে সিটি 3000 VXI 2022 গাড়ী মানে ইয়াৰ পেলোডৰ ক্ষমতাটো হৈছে 1300 কিলো আৰু লম্বা যেটো হয় আপোনাৰ দৈৰ্ঘ্য 8 ফুট इसका हिंदी में हमने वीडियो बनाया है जीटूस ऑटो हब और ये आसामीज में वीडियो होगा অসমীয়া এই ভিডিওটো হ'ব হিন্দীত বনোৱা অলৰেডি হৈ গৈছে চাৰ পৰা 2022 গাড়ী বলেৰো মেক্স সিটি 3000 VXI 2022 গাড়ী গুৱাহাটীত আছে কন্টাক্ট নম্বৰটো লাষ্টত আছে আৰু যিসকলৰ সিভিল ভাল মানে 700 ৰ ওপৰত আছে স্কোৰ তেওঁলোকে যাতে মোক ফোন কৰে যোনে জানে যে তেওঁৰ সিভিলটো বেয়া ঘৰৰ কোনোবা মানুহ লম বুলি ভাবি আছে তেতিয়ালে কাইন্ডলি মোক ফোন নকৰিব কিন্তু এইবোৰ এনে টাইম লছ আপোনালোকে ডাউন পেমেন্ট টোকেন মানি দিব ফাইল প্ৰসেস কৰিব তাৰপিছত গম পাব সিভিল বেয়া এটো একমাহ লাগি যাব তাৰপিছত আপোনাৰ নহব তাৰপিছত আপুনি ক'ব যে দাদা লোন হোৱা নাই আপুনি মোক পইচাটো ঘূৰাই দিয়ক এনে টাইম লছ ঠিক আৰু হেতু কম যাৰ সিভিল বেয়া আপোনালোকে এনে মানে গাড়ী বিচাৰি বাৰ্গেনিং কৰি লাভ নাই তেওঁ প্ৰথমে সিভিলটো ভাল কৰক যি দিবলগীয়া আছে ফাইনেন্স প্ৰথমে ডিসি সিভিল স্কোৰটো ভাল কৰক তাৰপিছত আপুনি গাড়ী মাথা মাৰিব কিন্তু ডিফল্টাৰ কোনো লোন নিদিয়ে ঠিক আছে আপুনি জানে আৰু বহুত এনেকুৱা মানুহ আছে যি জানি শুনি হে কামটো কৰে তেওঁ জানে তেওঁ ডিফল্টাৰ তথাপিও গাড়ী মাথা মাৰি ফুৰে খুব বেয়া বস্তু এটো এখন আছে চাওক গাড়ী মোক কথাবোৰ অলপমান তিতা শুনি বেয়া লাগিব তথাপিও উপায় নাই বাধ্যত পৰি ক'বলগীয়া মই হৈছে এটো মানে বাধ্যত পৰি বিনে কৈছো তো দুই সাইডৰ পৰা মই দেখাইছো গাড়ীখন চাব পাৰে এইখন আছে গাড়ী 2022 গাড়ী অকচনৰ পৰা কিননে গাড়ী আৰু টায়াৰ চাওক টায়াৰ কিন্তু এভাৰেজ কন্ডিশন বুলিয়ে কম ঠিক আছে এভাৰেজ কন্ডিশন মানে মোটামুটি চলিব আৰু বাকি যদি কিবা আছে ইয়াত আপোনালোকে আহিব কথা পাতিব ডিলাৰ লগত আমাৰ লগত কথা পাতিব চাৰিফালৰ পৰা দেখুৱাই আছো BS6 গাড়ী এইখন গাড়ী চাই লওক এবাৰ আৰু ইন্টেৰিয়ৰটো চাওক ইন্টেৰিয়ৰটো যি আছে চাওক সিটটো ঠিকে আছে বাকি অলপ সল টুকটাক কাম থাকিব কেনো সেকেন্ড হ্যান্ড গাড়ী নতুন গাড়ী নহয় এখানে দামটো কম নতুন গাড়ীৰ দামটো আপোনালোকে ডিলাৰত গৈ এবাৰ সুধি ল'ব কিমান দাম বাৰে বাৰে এখন মই কওঁ 8 ফুট লম্বা 1300 কিলো পাসিং এই আছে 8 ফুট লম্বা 8 ফুট 2 ইঞ্চি মান হ'ব মানে 8 ফুটে আৰু 8 ফুট বুলিয়ে ধৰক আপোনালোকে তো এখন সৰু সৰু জায়গাত আপোনালোকে বিজনেছৰ পাৰপাছত আপোনালোকে লগাব পাৰে সৰু সৰু বিজনেছ নতুন গাড়ী লওঁতকে এখনে ভাল 5.5 ফুট বহলটো বেক সাইড 5.5 ফুট আৰু ফ্লোৰটো এবাৰ দেখুৱাই দিম এবাৰ এই ফ্লোৰটো চাওক এইটো চাওক ফ্লোৰ 1300 কিলো পাসিং এইখন গাড়ী মানে ইঞ্জিনটো চাব পাৰে BS6 ইঞ্জিন যিমানখিনি পাৰোঁ দেখুৱাইছো পুৰা ওয়াশিং হোৱা নাই সেইকাৰণে অলপ ধুলি চুলি লাগি আছে মানে জাস্ট অকচনৰ পৰা কিনি অনা হৈছে মানে ইয়াৰ মানে পাৰ্কিঙৰ পৰা আনিছো এখন গাড়ী তো এইখন চাব পাৰে এতিয়া গুড কথাখিনি কৈনো দামটো চাওক 6.5 লাখ টকা গুড মানে আপোনাৰ ফটফটকে ওপৰত জিলিকি আছে আৰু তলত কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰ প্ৰথমে ফোন কৰিব দাদা লোকেশনটো দিয়ক SMS ত জুটি লিখে মই লোকেশনটো পিছত দিম প্ৰথমে আপুনি মোক ক'ব লাগিব আপোনাৰ সিভিল স্কোৰ কিমান ডিপি মোটামুটি ধৰি লওক 1.5 পৰা 2 লাখ টকা লাগিব বহুতে কয় দাদা মই 1 টকাও নিদিয়াকে গাড়ীখন পাম না পাব কিয় নাপাব কিন্তু আপোনাৰ সিভিল স্কোৰ 950 হ'ব লাগিব 950 হ'ব লাগিব ন তেতিয়া আপোনাক 1 টকা নিদিয়াকে গাড়ী দিব তাৰমানে আপুনি বহুত ভাল কাস্টমাৰ হ'ব লাগিব আগৰ 3-4 খন থাকিব লাগিব মানে ফাইনান্স কোম্পানী ভাল কাস্টমাৰকে ভালকে লোন দিয়ে ঠিক আছে আজিৰ দিনত ভাল কাস্টমাৰ কাক কয় যাৰ সিভিল ওকে থাকে বাৰে বাৰে মই কৈ থাকো সিভিল এটা ফাইনান্স কোম্পানী আছে মই নামটো নকওঁ সিভিলত অলপ বেয়া থাকিলেও তেওঁলোকে কৰে হেতু আপোনালোকে চাই ল'ব গৈ পিনে খবৰ লৈ ল'ব কিন্তু ইয়াত এটা কিন্তু আছে ৰেট অফ ইন্টাৰেষ্টটো বেছি আপোনালোকে সদায় ফাইনান্স কোম্পানী খুদিব যে ৰেট অফ ইন্টাৰেষ্ট কিমান 8% 9% কিন্তু আপোনালোকে খুদিব IRR কিমান ইন্টাৰনেল ৰেট অফ ৰিটাৰ্ণ হেতু বস্তু মেইন হয় যত আপোনাৰ সিভিলটো নাচাই তাত গম পাব আপোনাক ধুনিয়াকে এটা অসমীয়াত যাক কয় বা লগাই দিব ঠিক আছে ৰেট অফ ইন্টাৰেষ্ট বেছি মানে আপোনাৰ ৰিস্ক বেছি সিভিল বেয়া থাকিলেও আপুনি তাত গৈ পাব পাৰে দেই কিন্তু আপোনাৰ ৰেট অফ ইন্টাৰেষ্টটো হেনেকে একদম ভালকে ল'ব আপোনাৰ পৰা তো সেইকাৰণে জানি বুজি কিন্তু আমি সেই ফাইনান্স লাইনত বহুত বছৰ কাম কৰিছো সেইকাৰণে আমি জানো আৰু মোৰ কথাবোৰ অলপমান তিতা মনটো বেয়া লাগিব পাৰে উপায় নাই চাওক তলত এই কন্টাক্ট নম্বৰটো আছে আৰু আমাৰ চেনেলে কাৰো গ্যাৰান্টি ৱাৰেন্টি নলয় লিখি দিছো আমি চাওক এটো এটা ইউটিউব চেনেলে মাত্ৰ আমি জাস্ট ইনফৰমেশন দিও ইয়াৰ লগে আজি ভিডিওটো ইয়াতে সমাপ্ত